গুড মৰ্ণিং অসম। এতিয়া ৰাতিপুৱা ৩ বাজিছে আৰু মই ৩ বজাৰ লগে লগে আপোনালোকৰ কাৰণে লৈ আহিছোঁ দৈনিক ৰাশিফল শিতানটো সদায় লৈ অহাৰ দৰে। বন্ধুসকল, আজি এপ্ৰিল মাহৰ ৫ তাৰিখ আৰু চ'ত মাহৰ ২১ তাৰিখ শুক্ৰবাৰ। আজিৰ দিনটোৰ বন্ধুসকল ৰাশিফল আমি আৰম্ভ কৰোঁ আহক। তাৰ আগতেই বন্ধুসকল ক'ম, যদি মোৰ চেনেলটোত আপোনালোক নতুন আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগৰ ঘণ্টিটো বজাব। তেতিয়া মোৰ সদায় আহিবলগীয়া দৈনিক ৰাশিফল শিতানৰ ভিডিঅ'সমূহ আপোনালোকে উপভোগ কৰিব পাৰিব আৰু লগতে এই ভিডিঅ'টো সকলো হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰিব। তেতিয়া তেওঁলোকেও সুন্দৰভাৱে দিনটো চাই আৰম্ভ কৰিব পাৰিব বুলি আশা কৰোঁ। তেতিয়াহ'লে আহক বন্ধুসকল, আমি বেছি দেৰি নকৰি আজিৰ ৰাশিফল শিতানটো আৰম্ভ কৰোঁ। হয় বন্ধুসকল, আমি পোনপ্ৰথমে আহিছোঁ মেঘ ৰাশিলৈ। মেঘ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ কৰ্মত পদোন্নতিৰ সম্ভাৱনা দেখা যায়। শৰীৰত সামান্য আঘাত পাব পাৰে আপোনালোকে। ধৰ্মত বেয়া নহয় আৰু ঠিকাদাৰসকলৰ কাৰণে আজি লেঠা বাঢ়িব পাৰে আপোনালোকৰ। ঘৰুৱা জীৱনতো দিনটোৰ মধ্যমীয়াভাৱে পাৰ হ'ব আৰু ভাই ভনীৰ মাজত আপোনালোকৰ মতৰ পাৰ্থক্য হ'ব পাৰে বা আপোনালোকৰ কথা নুশুনিব পাৰে। তাৰ প্ৰতি অকণমান চকু ৰাখিব। তাৰ লগে লগে বন্ধুসকল, শুভ ৰং আজি আপোনালোকৰ হৈ যাব ৰঙা আৰু শুভ সংখ্যা হ'ব ২। হয় বন্ধুসকল, তাৰপিছতে আমি আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ কৰ্মত সাফল্যতা আহিব যদিও নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব। সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰত সন্মান বৃদ্ধিৰ যোগ আছে আপোনালোকৰ। দাম্পত্যত কলহৰ সূত্ৰপাত হ'ব পাৰে। তাৰ লগে লগে বন্ধুসকল, আপোনালোকৰ শুভ ৰং হ'ব নীলা আৰু শুভ আখৰ হ'ব ৪। হয় বন্ধুসকল, তাৰপিছতে আমি আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ বন্ধু বান্ধৱীসকলৰ দিনটোৰ ফুৰা চকা কৰোঁতে সাৱধান হ'ব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত দিনটোৰ ভালেই দেখা যায়। তথাপি বন্ধুসকল, কথা কওঁতে আজি অকণমান আপোনালোকে সাৱধান হ'বলৈ চেষ্টা কৰিব। চাকৰিয়ালসকলৰ কাৰণে আজি দায়িত্ব বাঢ়িব পাৰে আৰু ঘৰুৱা জীৱনতো আপোনালোকৰ আজি ইমান বেয়া দেখা নাযায়। খৰচ কিছু বেছি হ'ব পাৰে আৰু লগতে বন্ধুসকল ক'ম, আজি আপোনালোকৰ ছুটি ভ্ৰমণ হ'ব পাৰে বা সৰু সুৰা আজি আপোনালোকৰ ভ্ৰমণ হ'ব পাৰে। পিতাৰ স্বাস্থ্যৰ মধ্যম বা দেউতাৰ স্বাস্থ্যৰ আজি আপোনালোকৰ মধ্যমীয়া হ'ব আৰু শুভ ৰং বন্ধুসকল আজি আপোনালোকৰ কাৰণে বগা আৰু শুভ আখৰ হৈ গ'ল বন্ধুসকল ৯। হয় বন্ধুসকল, তাৰপিছতে আমি আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আৰ্থিক ক্ষেত্ৰত সমস্যা হ'লেও কিছু পৰিমাণে আপোনালোকৰ সমাধান হ'বলৈ সক্ষম হ'ব আৰু পতি বা পত্নীৰ স্বাস্থ্যৰ হানি হ'ব পাৰে। গতিকে বন্ধুসকল, নিজৰ শৰীৰৰ ওপৰত আপোনালোকে লক্ষ্য ৰাখিবলৈ চেষ্টা কৰিব। নিবনুৱাসকলৰ কৰ্মপ্ৰাৰ্থীসকলৰ কাৰণে আজিৰ দিনটোৰ যোগ দেখা যায় আৰু হ'লেও আপোনালোকে অকণমান কষ্ট কৰিব লাগিব। তাৰপিছতে বন্ধুসকল, আজি আপোনালোকৰ শুভ ৰং হ'ব ক'লা আৰু শুভ সংখ্যা হ'ব ৬। হয় বন্ধুসকল, আমি ইয়াৰ পিছতে আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ ব্যৱসায়িকসকলৰ কাৰণে দিনটোৰ ভাল আৰু নতুন ব্যৱসায়ৰ পথ মুকলি হ'ব পাৰে। পাৰিবাৰিক দিশত অলপ জামেলা থাকিব বন্ধুসকল। আজি ব্যক্তিত্বৰ সংঘাত হ'ব পাৰে, তাৰ প্ৰতি অকণ চকু ৰাখিব। কথা বতৰা বা বিদ্যাত ভালেই দেখা যায় আপোনালোকৰ আৰু শুভ ৰং বন্ধুসকল আপোনালোকৰ হ'ব সেউজীয়া আৰু শুভ আখৰ হ'ব ১। হয় বন্ধুসকল, তাৰপিছত আমি আহিছোঁ কন্যা ৰাশিলৈ। চাকৰিয়াল ক্ষেত্ৰত আপোনালোকৰ খ্যাতি আৰু সন্মান বৃদ্ধিৰ যোগ আছে আজি আৰু ঘৰত আলহী অহাৰ লগে লগে ব্যস্ততা বাঢ়িব আৰু আপোনালোকৰ অৰ্থ হানি হ'ব পাৰে বা টকা পইচাৰ অলপ খৰচ হ'ব পাৰে। গুৰুত্বপূৰ্ণ কাম কৰাৰ আগতে বন্ধুসকল চিন্তা ভাৱনা কৰি আগবাঢ়িবলৈ চেষ্টা কৰিব। তেতিয়া আপোনালোকৰ কামটো সুন্দৰভাৱে আগবাঢ়ি যাব। তাৰপিছতে বন্ধুসকল ক'ম, আপোনালোকৰ শুভ ৰং হ'ল আকাশী নীলা আৰু শুভ আখৰ ৩। হয় বন্ধুসকল, তাৰপিছত আমি আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশি আৰম্ভ কৰাৰ আগতে বন্ধুসকল ক'ম, যদি মোৰ চেনেলটোত আপোনালোক নতুন আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লগৰ ঘণ্টিটো বজাব। তেতিয়া মোৰ সদায় আহিবলগীয়া দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে উপভোগ কৰিব পাৰিব আৰু বন্ধুসকল লগতে এই ভিডিঅ'টো সকলো হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰিব। তেতিয়া তেওঁলোকেও সুন্দৰভাৱে আজিৰ দিনটোৰ ৰাশিফল আৰম্ভ কৰিব পাৰিব।
তেতিয়াহ'লে আহক বন্ধুসকল আমি তুলা ৰাশিটো আৰম্ভ কৰোঁ। তুলা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ স্বজন বিৰোধী হোৱাৰ আশংকা আজি আপোনালোকৰ দেখা যায়। সন্তানৰ বিদ্যাত সাফল্যই আপোনালোকক আনন্দিত কৰিব। নিবনুৱাসকলৰ ভাল বেয়াৰ মাজতে আজি দিনটো পাৰ হ'ব। তথাপিও বন্ধুসকল মনত আশা ৰাখিব, আশা এৰি নিদিব। দাম্পত্যত বুজাবুজি হ'ব পাৰে আৰু লগতে কম বন্ধুসকল স্বাস্থ্যৰ মধ্যমীয়াভাৱে আজি পাৰ হ'ব আৰু লগত খোৱা লোৱাৰ প্ৰতি আপোনালোকে অকণ সাৱধান থাকিব। আৰু আজি বন্ধুসকল আপোনালোকৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 8। হয় বন্ধুসকল, তাৰপিছত আমি আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ বন্ধু বান্ধৱীসকলৰ ৰাশিফলৰ শিতানটো আগবঢ়াইছোঁ। তেওঁলোকৰ ব্যৱসায়ীসকলে আজি মধ্যমভাৱে ব্যৱসায়ত আশা কৰিব পাৰে। দিনটো বন্ধুসকল ভাল বেয়া মাজতে পাৰ হ'ব আপোনালোকৰ। আৰু চাকৰিয়ালসকলৰ ক্ষেত্ৰত সহকৰ্মীৰ লগত মতবিৰোধ হ'ব পাৰে। উচ্চ ৰক্তচাপজনীয় আপোনালোকৰ যোনসকল লোকৰ তেজ বেছি গৰম তেওঁলোকে অলপ আজি সাৱধানে থাকিবলৈ চেষ্টা কৰিব। নহ'লে বন্ধুসকল আপোনালোকৰ আজি হাই কাজিয়া হ'ব পাৰে। আৰু তাৰ লগে লগে বন্ধুসকল আজি আপোনালোকৰ শুভ ৰং হ'ল গুলপীয়া আৰু শুভ আখৰ হৈ যাব 7। হয় বন্ধুসকল, তাৰপিছতে আমি আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ বন্ধু বান্ধৱীসকলৰ পিতাৰ স্বাস্থ্যৰ উন্নতি দেখা যায়, আৰোগ্য লাভ হ'ব। আৰু তাৰ লগে লগে ৰোগীয়া মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি আজি অকণ বেছিকৈ যত্ন ল'বলৈ চেষ্টা কৰক আৰু খোৱা বোৱাত আপোনালোকে বিশেষ সতৰ্ক হ'বলৈ চেষ্টা কৰক। ধনৰ ক্ষেত্ৰত আপোনালোকৰ বেয়া নহয়, আপোনালোকৰ আৰ্থিক উন্নতিৰ যোগ আছে আৰু নতুন সম্পদ ক্ৰয় কৰিব পাৰে বন্ধুসকল। তাৰ লগে লগে কম বিজ্ঞান, কাৰিকৰী আৰু বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকে ভাল ফলাফল পাব পাৰে। তাৰ লগে লগে বন্ধুসকল কম আজি আপোনালোকৰ শুভ ৰং বগা আৰু শুভ আখৰ হৈ গ'ল 6। হয় বন্ধুসকল, তাৰপিছত আমি আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ বিষয় পৰিকল্পিত লৈ পাৰিবাৰিক ঝামেলা দেখা দিব পাৰে বন্ধুসকল। আৰু এই ৰাশিৰ জাতক জাতিকা আৰু নিবনুৱাসকলৰ চৰকাৰী চাকৰিৰ আপোনালোকৰ সুযোগ লাভ কৰিব পাৰে। সন্তানৰ দ্বাৰা পিতৃ মাতৃৰ সন্মান বৃদ্ধি যোগ। আৰু তাৰ লগে লগে বন্ধুসকল কম আপোনালোকৰ শুভ ৰং ৰঙা হ'ব আৰু শুভ আখৰ হ'ব 3। হয় বন্ধুসকল, তাৰপিছতে আমি আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ আৰম্ভ কৰাৰ আগতে বন্ধুসকল কম যদি মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো লাইক এটা কৰিব আৰু মোক তলত কমেণ্ট এটা কৰি জনাব। তেতিয়াহ'লে আহক আমি কুম্ভ ৰাশিটো আৰম্ভ কৰোঁ। কুম্ভ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ আপোনালোকৰ অংশীদাৰী ব্যৱসায়ীসকলৰ কাৰণে দিনটোৰ মধ্যমীয়া দেখা যায়। দিনটোৰ যিকোনো সিদ্ধান্তই বাস্তৱ ৰূপ ল'ব পাৰে আপোনালোকৰ আৰু সুফল পাব। ঘৰত আলহীৰ আগমন হ'ব পাৰে। ঘৰত আনন্দময় পৰিৱেশৰ অনুভৱ কৰিব পাৰে আপোনালোকে। কৰ্মপ্ৰাৰ্থীসকলৰ বাবে দিনটোৰ মধ্যমীয়া। তাৰ লগে লগে ঘৰত কোনো সদস্যৰ বিয়া বাৰুৰ কথা আপোনালোকে চিন্তা আজি কৰিব পাৰে। আৰু লগতে বন্ধুসকল কম আজি আপোনালোকৰ ছুটি ভ্ৰমণ হ'ব পাৰে। আৰু শুভ ৰং বন্ধুসকল আপোনালোকৰ ক'লা আৰু শুভ আখৰ হৈ গ'ল বন্ধুসকল 8। হয় বন্ধুসকল, আমি আহক মীন ৰাশিটো আৰম্ভ কৰোঁ। মীন ৰাশিৰ কিছুমান ক্ষেত্ৰত আজিৰ দিনটো ন্যায় প্ৰাপ্তিৰ পৰা আপোনালোকে বঞ্চিত হ'ব পাৰে। বিভিন্ন ধৰণৰ দালালি পেচাৰ লগত যদি জড়িত তেতিয়াহ'লে আপোনালোকে আজি সাৱধানতা অৱলম্বন কৰক। আৰু লগতে কম বন্ধুসকল আপোনালোকৰ আজিৰ শুভ ৰং হ'ব পাতল নীলা আৰু শুভ আখৰ 1। হয় বন্ধুসকল, আজিৰ দিনটোৰ ৰাশিফলৰ শিতানটো ইমানেই আছিল। যদি আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে ভিডিঅ'টো লাইক এটা কৰিব আৰু লগতে তলত মোক কমেণ্ট এটা কৰি জনাব। আৰু নতুন অহা বন্ধু বান্ধৱীসকলৰ কাৰণে কম বন্ধুসকল যদি মোৰ চেনেলটোত আপোনালোকে নতুন আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লগৰ ঘণ্টিটো বজাব। তেতিয়া মোৰ সদায় ৰাতিপুৱা আহিবলগীয়া দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে উপভোগ কৰিব পাৰিব। তেতিয়াহ'লে বন্ধুসকল আজিলৈ ইমানেই। কালিলৈ আকৌ ৰাতিপুৱা 3 বজাত পুনৰ লগ পোৱাৰ আপোনালোকক প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।